হেৰা অশ্বিনী কুমাৰ বহু দেৱতাৰ নৱযুগ দাৰি গুফ ভিগুৰ ভিগু দাৰি বুজিব নালাগে বুলি কৈছে ৰাম এইহে ব্ৰাহ্মণ সৰ্ব অনৰ্থৰ পাত্ৰ শাস্ত্ৰ তত্ত্ব নজানয় দাৰি গুফ মাত্ৰ হে ৰাম হাতে শ্ৰুব শ্ৰচ ধৰি ফুৰে ঠাই ঠাই দাঢ়ি মাত্ৰ গোচৰ বেদজ্ঞ বোলৈ তেওঁলোকে সেই হাতত সেইটো লৈ পেলাই আমি বেদজ্ঞ বুলি ঘূৰি ফুৰে এতিয়াও বান্ধৱী নাজানে ৰাম লপ লপ কৰি লপিলে বিস্তৰ এতেকে দক্ষৰ হৈবে বদন সাগৰ গোটেই লপ লপাই আছিলে তাৰমানে এই দক্ষৰ যেতিয়া যজ্ঞ হৈছিলে যজ্ঞত সন্মান নকৰোঁতে যিখিনি মানে লপ লপাই কথা কৈ গ'ল গতিকে তেওঁ মুখখন সেই ছাগলীৰ দৰে হওক বুঢ়া ছাগলীৰ দৰে হওক এওঁলোক কিবই কিবা দিলে সেইকাৰণে দক্ষৰ যিখন মুখখন ছাগলীৰ দৰে আগবঢ়ায় পিছত মাথাটো নাপালে আধা যজ্ঞ পিছত মাথাটো মানে জুইত সোমাই দিলে দেখি অসুৰবিলাকে হে ৰাম এই হক বুলি ব্ৰহ্মা শংকৰক লৈ দক্ষ যজ্ঞ শালাত প্ৰৱেশ হৈলা গৈ ৰাম খাহি ছাগলৰ মুণ্ড কাটিয়া নিল দক্ষৰ স্কন্ধত নিয়া তাক নিউজিল কৈছে এতিয়া খাহী ছাগলী এটা মাথা কাটি আনি দক্ষাত লগাই দিলেহি ৰাম শংকৰে চাহিলা ৰংগে এই অমিত নয়নে চেতন লোভিলা দক্ষ উঠিল তেখনে ৰাম যজ্ঞস্থলে যাক যেন মতে নিয়মিল সেই মতে সবে অংগ কলভিল হে ৰাম পাছে যজ্ঞ সমাপিয়া সবে দেৱগণ নিজ নিজ স্থানে সবে কৰিলা গমন হে ৰাম দক্ষে দৰ্পণত দেখি আপোনাৰ মুখ বিভৎস দেখিয়া মহা মনত সুখ নিজৰ মুখখন যেতিয়া ছাগলীৰ দৰে দেখিলে তাৰ মনত বহুত অশান্তি আৰু কাৰ দক্ষৰ হে ৰাম শংকৰৰ কোপে মহা বিভৎসনা হুই পৰম সন্তাপে তাপে নুনুমায় জুই তেওঁ শেষ কৰা জুই আৰু সন্তাপত শেষ কৰিব পৰা নাই আৰু কোনে পাৰিব হে ৰাম শৰীৰ এৰিয়া ঈশ্বৰ প্ৰসাদত দশ পছে তাৰ বীৰ্য মাৰি গৰ্ভত
ৰাম উপজিল চাক্ষুষ যে মধুৰ কালত তেতিক্ষণে মনুষ্য দেখিলা যত যত হে ৰাম শৰীৰ ক্ৰান্তিয়ে উদ্দীপ জলস্থল দৰ্শনে হৰিল সবাৰো তেজ বল হে ৰাম অসাধ্য কৰ্মকো কৰে গুণে গুণ ধাম সিকাৰণে জন্মতে ভৈল দক্ষ হে ৰাম অখিলন্ত ব্ৰহ্মদেৱ শংখ জানে গতি পুনৰূপী দক্ষক পাতিলা প্ৰজাপতি মৰিষি প্ৰমুখ্যে কৈলা সবাৰো যাৰ ইচ্ছা আছে যায়ো ভৱ ভয় তৰি পাতক চাৰুক ডাকি বোলা হৰি হৰি ৰাম যাৰ ইচ্ছা আছে যায়ো ভৱ ভয় তৰি পাতক চাৰুক ডাকি বোলা হৰি হৰি এই যশ প্ৰচেষ্টা এইখন এতিয়া আপোনাৰ প্ৰচেষ্টাসকলক বনযাত্ৰা কৰিলে হে ৰাম কুশাৰু নন্দন ঋষি মত্যেয় কহন্তে কথা ও মহাভাগৱত বিন্দুৰ আগে দশ পছে তাপ আছে বিষয় গুঞ্জিয়া আছে বীৰপতি ভৈলা কৰ্ম ভাগে উপজিল মহাজ্ঞান হৰি বিনা নাহিয়ান মাধৱৰ কুমৰিব চন ভাৰ্যা পুত্ৰ সমৰ্পিয়া পুত্ৰক ঐশ্বৰ্য দিয়া গৃহ এৰি গলা তপোবন হে ৰাম পশ্চিম দিশক যাই সাগৰ তীৰক পাই দকু ভাই বহিলা এই আত্মাক জানিবে লাগি শাস্ত্ৰ হব বিচাৰন্ত এই নানা বিধ কৰ্ম গণে পূৰ্বজ জাঞ্জল্য ঋষি জিথানত সিদ্ধ হৈল হৰি গুৰু চৰণ প্ৰসাদে ৰাম সেই স্থানে দহু ভাই তত্ত কবি চাৰি চাই এয়ান এৰি পৰম হে ৰাম একাদশ ইন্দ্ৰিয়ক আপোনাৰ বৈশ্য কৰি প্ৰাণ যে বায়ু কনিয়া সমান কৰি আকাই বহি আছা একে ঠাই দকুজনে আসন কৰিয়া হে ৰাম পৰম নিৰ্মল ব্ৰহ্মে
প্ৰাণ সমৰ্পিয়া নিবিড় সমাধি ধৰি দিয়া দেৱৰ সভাৰ হন্তে দেৱ ঋষি নাৰদেও দশকো দেখিলা এক স্থান ৰাম নাৰদক আগে দেখি সমাধিক পৰিহৰি দশো ভাই উঠিলা তেখনে পাদ্যে পূজা কৰি দুখানি চৰণ ধৰি আদৰিয়া দিলন্ত আসনে ৰাম দেখন্ত নাৰদ ঋষি আসন্ত আসনে বহি পুচিলন্ত আতি অনুৰাগে কথক কুশলে গুৰু আহিলা আপুনি এঠা তব দৰ্শন কত ভাগ্য ৰাম ৰবিৰ প্ৰকাশে যেন জগত প্ৰকাশ হৈ সবাৰে গোচৰ তমুময় তজু আগমনে তেন আমাৰ ভৈলে কমৰ গুচিল দুঘূৰ ভৱ ৰাম মহেশে সাক্ষাতে যিটো জ্ঞান ভক্তি কহিলন্ত সমুখ কৰাইলা নাৰায়ণ বহুকাল বহুতৰে বিষয় বুজিয়া ঘৰে সকলে আমাৰ ভৈল হে ৰাম সেইটো আধ্যাত্ম জ্ঞান কহিওক বিদ্যামান ফট ফট হৃদয়ত তোমাৰ প্ৰসাদে স্বামী আৰু বাৰ জানো আমি আপোনাৰ যেন থান তত্ত্ব যিটো জ্ঞান পায় আমি প্ৰয়াসে তৰিবু সংসাৰৰ জন্ম মৃত্যু জৰা বুলু কাতৰ বাণী সেৱকৰ পুত্ৰ জানি আমাক নিস্তাৰা প্ৰভু তৰা হে ৰাম ৰাজপুত্ৰ গণে তত্ত পুচিলন্ত নাৰদত শুনি মুনি ভৈলা আনন্দিত কহিবাক ভক্তি জ্ঞান এৰিয়া বচন হৰিত নিবিড় কৰি চিত ভক্তি জ্ঞান এতিয়াও মানে ল'বলৈ তেওঁলোকে ভাবিছে বাকী আছেই ইমান এক নিযুত বছৰ মানে তপস্যা কৰিলে তাৰ পিছতো বোলে আমাক এতিয়া ভক্তি জ্ঞান দিয়া প্ৰভু ঈশ্বৰ আমি স্পীড গতিত গৈছো মানে আজি তেওঁলোকৰ নাইট ডিউটি আছে দেই হয় মোৰ নাই হয় হয় মই এখনটোকৰ কাৰণে অকণমান স্পীডলি আহিছোঁ মানে অধ্যায়টো শেষ হয় আৰু আজি চতুৰ্থ অধ্যায় শেষ হ'ব এতিয়া হে নাৰদৰ উপদেশ দেই হে ৰাম শুনা ৰাজা পুত্ৰ গণ স্থিৰ কৰি প্ৰাণ মন মুহুৰ বচন সৰু ভোজয় বিষয় বিচা হৰিত নাহিকে ইচ্ছা
জানা বিধা জন্ম কর্ম তার হে রাম শুনি তার কর্ম ঘোর ক্ৰন্দন আয়স মূৰ দুই চকু ভৰিবহে পানী নকৰে হৰিত ভাৱ নাহি ভকতিৰ ৰাম কোননো শাস্ত্ৰৰ তত্ত্ব জানি ৰাম তাকেহে বুলিয়া কৰ্ম তাকেহে বুলিয়া ধৰ্ম ও তাকেহে বুলিয়া আয়ুষ্মান হে ৰাম অতিশয় প্ৰেম ভাৱে মাধৱৰ দুই পাৱে ভকতি কৰিলে যিটো ৰাম বেদ বিদ গৰ্ভে জাত সকল লোকত খ্যাত সদ গৰু দিলা উপবিত ৰাম পাছে লৈলা দীক্ষা মন্ত জানয় আগমতন্ত কিন্তু ভক্তি নকৰে হৰিত তার জন্ম কর্মে আবে কোন কর্ম করিবে কে মন্ত জানি করিবে কি সময় নহয় আগম পন্থৰ কথা কৈছে এই মন্ত্ৰ জানিনো কি কৰিব মন্ত্ৰ জানি কৰিবে কি যাৰ যাৰ তাৰ জন্ম কৰ্মে আবে কোন কৰ্ম কৰিবে হ্যাঁ আপনি হে রাম জিত মন্দ ভাগী মহামন্দ ভাগী ভবতৰী বাক লাগি যিটো জনে নপাইলে উদিশ দেৱতা গণৰ সম আয়ু পায়া মনোৰম বেদৰ বিহিত কৰ্ম কৰে পৰম উত্তম সাৰ হৰিত ভকতি তাৰ পৰ অবিহিত কৰ্ম কৰে ৰাম শাস্ত্ৰে বা কৰিব কি যেন খায়া মৰে বিষ ইহ পৰ লোক নাহি তপ আচৰিলা ঘোৰ নমু নমু কৰে চোৰ কোন ফল হৰিত বিমুখ হে ৰাম বাক্যবাতি সুচতুৰা ৰতি নাই হৰি কথা কোন ফল তাৰ চতুৰালি যেন ঘৰে দ্ৰব্য যাক বিধতা বঞ্চিলে তাক লুনৈৰি ফটিখাৰ খালি হে ৰাম চাৰি শ্লোক একেবাৰে যিজনে কৰিব পাৰে অনেকে শাস্ত্ৰত আছে হিয়া কিছু ফল নাহি তাৰ চুৰৰ বহবে ভাব হৰিৰ ভকতি নকৰিয়া যেন সেই কথা মাত্ৰ তেখনে বুজিবে পাত্ৰ বলিষ্ঠ ইন্দ্ৰিয় পটুতৰ নানাবিধ কৰ্মগণ সাধে পুনু তেতি বিফল বিষ্ণুত
নকৰে হৰিতৰতি কেৱলে শাস্ত্ৰতমতি নোহে সিটো একো ফল পাত্ৰ ৰাম বেদ শাস্ত্ৰ পঢ়ে নিত নাহি মাধৱত চিত ভোজনীৰ নাম মাত্ৰ লয়ে সন্যাসী হৈ যায় ভকতিৰ গোন্ধ নাই নিৰৰ্থক দণ্ড মাত্ৰ বয়ে কওঁতে চব কয় কিন্তু মানে একো নাই স্পষ্ট কৈ আছে কওঁতে চব কৈ আছে কিন্তু তেওঁৰ যদি একান্ত চিত্ত নহয় তেতিয়াহ'লে একোৱেই নাই মোক আগলৈ যাওঁ অকণমান হে ৰামানু নানা কৰ্মচয় ফল কামে আচৰয় ভকতিৰ নলয় গন্ধ যেন নিজ কৰ্ম এৰি গ্ৰাম্যৰ যজক বেৰি ফুৰে কৰ্মত প্ৰবন্ধ আহি গ'ল কবিৰ উপদেশ দেই বাছ লাষ্ট আৰু 15-20 মিনিটত সমাপ্ত হ'ব হে ৰাম দ্বিজ ৰত্নাকৰ মিশ্ৰ তৰিতে সংসাৰ কৃষ্ণ কৃষ্ণ পাদ পদ্মে থয়া চিত্ত যেন কুঁহিয়াৰ চিনি মহাযত্ন কৰি আনি দধিক মথিয়া যেন গীত ৰাম চতুৰ্থ স্কন্ধৰ পদ বিচাৰিলো সভাসদ শুনা পছে তাৰ চৰিত মাধৱৰ গুণ গুণ আছে আত বিতু পৰ মহা তীৰ্থটো পবিত্ৰ শ্ৰৱণ প্ৰৱণ যেন পাতক সুখান তৃণ দহে পৱন বৈশ্যানৰ অসাৰ সংসাৰ তৰু তাৰছে দলতা গুৰু পৰশু কুঠাৰ পতন্তৰ ৰাম স্থানে স্থানে কৃষ্ণ কথা তাত নুশুনিয়া মিঠা নানাবিধ কৰি ফুৰে কাজ মূৰ বোলা পুত্ৰবৰ্গ সাধিবে শপত স্বৰ্গ ই কথা শুনতে লাগে লাজ ৰাম উপজিলা একেশ্বৰ পাছে ভৈল বিবাৰী ঘৰ কাহাক গত নিবাবৰী থাকিবে কৈতো স্থানে যত ধন জনমনে কি কোমৰা ভাষা বহুষ কৰি চাউল আশে তুষ খুন্দা পজালানিয়াৰ বুন্দা ৰাতি দিনে ভেছ ভেছ কৰি বৈবস্বত দূতগণে সকলে কৰিবাচন জানতে বোলা হৰি হৰি এইখিনি অকণমান স্পীডত গ'লেহে হ'ব মানে এপাত আছে আৰু বেপাত নাৰদৰ দ্বাৰা তাত্ত্বিক উপদেশ প্ৰদান হে ৰাম নানাবিধ কৰ্মৰ জানিবা নানা ফল
হৰি ভক্তি বিনে যেন সকলে বিফল। একদম ধুনীয়াকে কৈ গৈছে আৰু দেই বাপসকলগীয়া নহয় আৰু ৰাম তাহাৰ শিশৱ ফল নিবেশী কোনে এনমতে শুনি ৰিখি বুলিলা কোনে হে ৰাম মাধৱেশে সকলে লোকৰ অধিকাৰী আপোনাক দেন্ততেহে ভকতি বিস্তাৰী ৰাম নানা দেৱতাক পূজা কৰে যত যত সত্য ফল দুই তুমি জানা বিচাৰত হে ৰাম দেৱতাৰ পূজা কৰি কৰ্ম কৰ কাদে স্বপ্নত যেন স্বপ্ন নিন্দা মাত্ৰ সাধে হে ৰাম যেন বৃক্ষ মূলত ঢালিলে বহু জল অনুদিনে বাঢ়ে তাৰ পুষ্পকত ফল সম্পূৰ্ণ ধুনীয়াকে কৈ গৈছে তথাপিতো এইখিনিতে বৃক্ষৰ জলত ঢালিলে যেনেকে এজোপা গছৰ তলত যেনেকে জল ঢালিলে সেই গোটেই ডালিখিনিয়ে পথখিনিয়ে পায় অনুদিনে বাঢ়ে তাৰ পুষ্পকত ফল পাত ডালিবিলাক যেনেকে বাঢ়ি যায় তেনেকে ঢালি যায় বুলি কৈছে। তাৰ আগত কি ক'লে তাৰ ধুনীয়াকে পূজা কৰি লৈছে যে দেৱতাসকলক সেইখিনিয়ে কৈছে যে দেৱতাসকলক পূজা কৰি কৰ্ম নসাধে স্বপ্নতো নাহে বুলি কৈছে। হে ৰাম যত্ন কৰি পানী ঢালি ফুৰে ডালে ডালে পূৰ্বতে ফল পুষ্প নধৰয় কালে তেওঁলোকে কৈছে যে সেইবিলাক ডালি বুলি কৈছে। সেই ডালিবিলাকত যত্ন কৰি পেলাই তাত পূজা পাতল দিব যায় ডালি গছৰ গুৰিটোত নিদি পেলাই ডালিবিলাকত পূজা পাতল দিবলৈ কৈছে সেই বুলি কৈছে। পুষ্প তাত কোনো ফল নধৰে ডালিবিলাকত পানী দিলে ধৰিব জানো নধৰে। হে ৰাম মাধৱৰ পূজা যেন বৃক্ষ মূলে জল আকৌ কৈছে যে মাধৱৰ পূজা যেন বৃক্ষ মূলে জল যিটো মাধৱ মানে কোন আমাৰ যিজন আমাৰ ঈশ্বৰ নাৰায়ণ গোবিন্দ আমি কৃষ্ণ সেইজনকে মাধৱ বুলি কয় সকলো গতিকে তেওঁক কৈছে যে মাধৱৰ পূজা যেন বৃক্ষ মূল জল তেওঁক সেই মূলডাল বুলি কৈছে মূল বুলি কৈছে সেই মূলত দিব লাগিব। এৰা মাধৱৰ পূজা যেন বৃক্ষ মূলে জল হৰি তুষ্ট হইলে তুষ্ট দেৱতা সকল। গতিকে কৈছে যে যদি হৰি তুষ্ট হয় কিন্তু হৰি বুলি ক'লে যদি হৰি তুষ্ট হয় তেতিয়া দেৱতাসকল নিজে নিজে সন্তুষ্টি হ'ব তেওঁলোকক বেলেগ বেলেগকে আমি পূজা পাতল দি ফুৰিবলৈ কাৰণে প্ৰয়োজন নাই বুলি কৈছে। হে ৰাম দেৱ জানিবা যেন ডালে পানী সৰ্বলোকে পূজাৰ তত্ত্ব নাজানি নাজানে কাৰণে এই ডাল পাতবিলাকক পূজা কৰি ফুৰিছে আমি কোৱা নহয় ভাগৱতে কৈছে। গতিকে যিবিলাকে তত্ত্ব নাজানিছে যে গছৰ গুৰিডালত পূজা নকৰি পেলাই তেওঁলোকে ডাল পাতত কৰিছে। ডাল পাত মানে কি আৰু কৃষ্ণক এৰি পেলাই যিমানবিলাক আমি মানে দেৱতা আছে তেওঁলোকক ডালপাত বুলি কৈছে ভাগৱতে। মাধৱ গুৰুৱে শংকৰ গুৰুৰ ওচৰত যেতিয়া শৰণ ল'বলগীয়া হ'ল এই কথাখিনিৰ কাৰণে শৰণ ল'বলগীয়া হ'ল কলিত কৃষ্ণকে শ্ৰেষ্ঠ বুলিছে। গতিকে আমাক তত্ত্ব নাজানি পেলাই মানুহবিলাকে কি কৰিছে আমি যদি এই কৃষ্ণকে পূজা কৰিলোঁ আমি শিৱ দেৱতাকো শিৱ ভগৱানকো পূজা কৰিছোঁ আমি তেওঁকো ভগৱান কৰিছোঁ কিন্তু আমি আমাৰ কথা হৈছে ভাগৱতে কৈছে যে তেওঁক কৰিলে সকলোৱে পাব বুলি কৈছে। এতিয়া অকণমান আছে মই ষ্টুডিঅ লওঁ দেই। হে ৰাম মৈদান বেলাত এক আহিলে কি সক খুদায়ে তৃষ্ণায়ে কিটো দেখ জমক
এৰাম হাতে কাণে নাকে চকু ভৰি ঢালে জল তথাপিও নুগুচয় উদৰ বিকল এৰাম হাতে ভাত লাগে চকু মেলি আছে চাই তথাপিতো পুৰুষৰ সুধা নপলাই হে ৰাম কৰ্মটো কুশল নোহে ইন্দ্ৰিয় যে গণ যাব দেখে কোনো পুৰুষৰ তুষ্ট নোহে মন ৰাম প্ৰাণক তৰ্পিলে যেবে অন্ন পানী খায় সকলে ইন্দ্ৰিয়তে বিষয়ক যায় ৰাম বিষয় গ্ৰহণ কৰে যাৰ যেন মন মানৱৰ পূজাক জানিমা সেই স্থান হে ৰাম হৰি তুষ্ট ভৈলে চৰাচৰৰ টিপিটি শুনা কহু আপক এক উত্তম যুগতি হে ৰাম সূৰ্য ৰেখে পৰাশে বৰ্ষাকালে জল পুনৰূপী গ্ৰীষ্মকালে আকাশে হে ৰাম সেই মতে জানা তুমি সকল জগত মাধৱৰ হন্তে হুৱে লীন মাধৱ হে ৰাম মাধৱেহে জগতৰ উৎপত্তিৰ কাৰণ এতেকেহে পূজ্যতম অন্ত নাৰায়ণ ৰাম সংগ হৰিত কেন মতে চৰাচৰ কেন মতে থাকে তাৰ ভিতৰ মেঘৰ সঞ্চাৰ যেন দেখি আকাশত পুনৰূপী লীনতাত যাই যেন মত হে ৰাম এই মতে দেৱ ঋষি তিৰ্যক যতে তান্তে লীন যায় তান্তে দেখিও প্ৰত্ৰেক হে ৰাম সবে দেখা গুণ কাৰ্য হৰিষে নিৰ্গুণ তাংক জানে যিটো সিটো বুদ্ধিত নিৰ্পুণ ৰাম জগতৰ কৰ্তা হেতু নিমিত্ত কাৰণ ব্ৰহ্মানন্দ জ্ঞানে চন্ন কৰি গুণ হে ৰাম প্ৰকাশ কৰন্ত কিছু নাহিকে পয়া ভক্তি ভাৱে সাক্ষাতে ভজিও শিকে ৰাম মুখ এৰি নাকে কাণে ভুঞ্জিবে ভাগ ঘৰ এৰি বনে কোনে পৰিবে হে ৰাম হাত এৰি চৰণত পিন্ধিবে কংকণ হাত এৰি ভৰিৰ কথা কৈছে দেই হে ৰাম হৰি এৰি আনক ভজিবে কোন জন্ম ডাঙৰ দিছে যে কংকণখন হাতত পিন্ধে কি ভৰিত পিন্ধিব নেকি
তে ভগৱানৰ নুপুজি বেলেগক পুজিব নেকি এইবুলি ফুৰি ইমান ডাঙৰ উদাহৰণ দি কৈছে হে ৰাম আকৌ কৈছো দেই হে ৰাম হাত এৰি চৰণত পিন্ধিবে কংকণ হৰি এৰি আনক ভজিবে কোন জন এতিয়া হৰি কোন আমি যদি সকলোকে হৰি আসনখনত বহাই দিওঁ তেতিয়াহ'লে হৰি কোন নহয় জানো গতিকে সকলোকে হৰি আসনত আমি বহাব নোৱাৰোঁ যিজন হৰি সেইখনকে আমি সেইখন আসন বহাম তেতিয়া এনেকুৱা উদাহৰণ দিছে যে এই হাতৰ খাৰুযোৰ ভৰিত পিন্ধিব লাগিব তেতিয়াহ'লে আমাৰ হে ৰাম শুনা কহুতে বে হৰি ভজনৰ ৰীত সৰ্বভূতে দয়া কৰি বাহা প্ৰতিনিত ৰাম জিপুৱা তাতে হুইবা সন্তোষিত মন এতেকে প্ৰকাৰে তুষ্ট হুন্ত নাৰায়ণ যিটো পুৰুষৰ কাম পুৰ ভৈল চন বিষয়ৰ পৰাই আনি স্থিৰ কৰি মন হে ৰাম দিনে দিনে হৰি পাৱে ভকতি যাহাৰ হৃদয়ে প্ৰকট হৰি একেদিনাৰ কথা কোৱা নাই দিনে দিনে লাহে লাহে হ'ব হে ৰাম আপোনাকে ভকতৰ বৈশ্য দেখা হৃদয়ত এৰি আনা জান্ত আন ঠাই হে ৰাম হৃদয়ত যেন আচন্তে আকাশ সেইভাৱে হৰি সদা হন্ত প্ৰকাশ হে ৰাম কুবুদ্ধিৰ পূজা মনু নৰন্ত মাধৱে ভকতিৰ ৰসক জানে ভকতে ভকত বান্ধৱে কুবুদ্ধি কৰা মানুহ আমি পূজা নলওঁ কুবুদ্ধি যোনে ভগৱানক এৰি অন্য দেৱ দেৱতাক পূজা কৰিছে তাকেই কৈছে কুবুদ্ধি বুলি হে ৰাম পুত ধনে কুল ধৰ্মে গৰ্বলৈ ভৈল যাৰ হৰি ভক্ত জনকু কৰয় তিৰস্কাৰ এয়াকেতো কুবুদ্ধি বুলি জানিবা নিষ্ঠ তাত পৰে নাহি তিনি লোকত নিষ্ঠ এটাতো হৰি ভকতক নিন্দা কৰা কুবুদ্ধি বুলি ক'লে আৰু দুটা কুবুদ্ধি কি বুলি ক'লে হৰি ভকতক নিন্দা কৰাটো কুবুদ্ধি বুলি ক'লে আৰু হে ৰাম লক্ষ্মী দেৱী থাকে সৰ্বক্ষণ হৃদয়ত তান্তু মাধৱৰ স্নেহ নাহিকে মনত হে ৰাম লক্ষ্মীক সেৱন্ত যত দেৱগণ তাত লাগি কৈতে পাইলা মাধৱৰ মন হে ৰাম সন্তোষে সম্পূৰ্ণ নুশুনয় পৰমন্ত হেৰ মাধৱক এৰি কোন আন দেৱ মহাভক্তি ভাৱ কৰি কৰিবে সেৱ হে ৰাম গোবিন্দৰ ভকত বৎসল গুণ জানি হৰিৰ চৰণ এৰি
বেক কোন প্ৰাণী প্ৰচেতাসকলৰ পৰম গতি লাভ হে ৰাম মানু নানা হৰি কথা প্ৰচেতাগে প্ৰপঞ্চিয়া কহিলা নাৰদ মহাভাগে হে ৰাম অনুগালগীয়া ভৈলা হৰষিত মন নাৰদু চলিয়া গৈলা ব্ৰহ্মাৰ ভুৱন নাৰদৰ মুখে শুনি হৰি কথা ৰস পৰম পবিত্ৰ ভৈলা দশ পছে তাৰ হে ৰাম নিখিল কুলো সমানে সকলে হৰিল মাধৱৰ পাদ পদ্মে চিত্ত নিম জিল হৰিৰ চৰণে কৰি একান্ত ভকতি ৰাজাৰ নন্দন গণে পাইলা তান গতি ৰাম সকলে কহিলো মই তোমাৰ আগত পনু পনু বিদুৰ পুছিলা যত যত হে ৰাম প্ৰচেত নাৰদ সমাদ বিপৰী জগত পাৱন জাত হে আছে হৰি গীত হে ৰাম মত্যৰ মুখে হৰি কথা শুনি মহাবুদ্ধি বিদুৰে ধৰিলা মনে হে ৰাম মত্যৰ মুখে হৰি কথা শুনি কওক আগলৈ কৃষ্ণ হেণ্ড ব্ৰেক লাগি গ'ল দিয়ক দিয়ক কৃষ্ণ কৃষ্ণ হ'ব দিয়ক হে ৰাম মত্যৰ মুখে হৰি কথা শুনি মহাবুদ্ধি বিদুৰে ধৰিলা মনে শুনি মাধৱত ধৰিলা কুহিদ ভক্তি ভাৱ প্ৰেমৰসে বিদুৰৰ ৰোমাঞ্চিত গান দুই নেত্ৰ হৰি হৰি খৰ হৰি পৰে জল দুই নেত্ৰ চকু পানী ওলাই গৈছে হৰিৰ কথা ইমান শুনিলে শুনি 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 চকু পানী ওলাই গৈছে প্ৰভু আৰু যদি আকৌ নোৱাৰা হৈ গৈছ